প্ৰত্যেকটো ভিডিঅ'ত কোৱাৰ আগতে আজিও মই প্ৰথমতে চৰি দি আৰম্ভ কৰিছোঁ কাৰণ মই বহুত দিনৰ গেপৰ মাজত আজি ভিডিঅ' দিছোঁ কাৰণ এক্সাম চলি থকাৰ কাৰণে মই ব্লগ দিয়াটো কণ্টিনিউ কৰিব পৰা নাছিলোঁ। বাৰু যি কি নহওক আজি আহিছোঁ মই মোৰ স্কুললৈ, য'ত মই 12 বছৰ পঢ়িছিলোঁ। আপোনালোককো দেখাওঁ আহক মোৰ স্কুলখন। সেইডোখৰত গাইজ বহুত ডান্সৰ প্ৰেক্টিচ কৰিলোঁ মই। তোমালোকৰ হয় নাই আগতে নাচিলা ন? স্কুলখনত সোমাই মোৰ প্ৰথম ক্লাছ আছিলে এইটো, য'ত মোৰ বহুত মেমৰিজ আছে। এখনেই আমাৰ ফিল্ড ন, কত খেলিলোঁ। হল নাথাকোঁতে আগতে ইয়াতে এছেম্বলি হয় আৰু আমি ৰোডখনত ৰৈ থাকোঁ। ষ্টুডেণ্ট পঢ়িলে আমাৰ সপোনে থাকিলে গাইজ, আমি নপঢ়িলোঁ গাইজ। প্ৰতিজোপা গছৰ লগতে এটা এটা মুহূৰ্ত আছে গাইজ। তোমাৰ দুখেই লাগিছে নি? ইম'চনেল হৈ গৈছা নি তুমি? টিফিন ব্ৰেকত হেনো তাই টিফিনেই খাই নাপালে। সেই শ্বৰ্ট ব্ৰেক এটা দিয়ে, সেই শ্বৰ্ট ব্ৰেক 10টা বজাত 10 মিনিট ব্ৰেক দিয়ে হা, আৰু মই সেই 10 মিনিট ব্ৰেক দিলে টিফিন খানাব যাতে মই টিফিন ব্ৰেকলৈ আজৰি হৈ থাকোঁ। কি কৰিবানো আজৰি হৈ? কি কৰিলানো? মানে খেলিলা নে কি? খেলিলোঁ, তাৰপৰা নাই পাহৰি থাকিলোঁ কি কৰিলোঁ জানো। সেই পুলবোৰতে বহি পেলাই আমি কি কৰা নাই। হেৰি স্পৰ্টছ উইকত শ্বেয়াৰ কৰিছোঁ মানুহক, বহি পেলাই ইয়াৰ কাৰ কি দেখিছোঁ। বহুত বুঢ়াই কৰিছোঁ, কাজিয়া কৰিছোঁ এইবোৰত বহি পেলাই। সৰু গাইজ, আমি নাপালোঁ এইবিলাক। কোৱা কিবা আশা ৰ'বা তোমাক দেখাই নাই। গাইজ এনেকুৱা বেঞ্চো হ'ল। আমি 4টা-5টা একেলগে বহিছিলোঁ গাইজ। আমি এতিয়া পৰীক্ষা হৈ আছে, সেইকাৰণে এইটো গতি। ৰোল নম্বৰ এটা মুচি থৈ যাওঁ বুলি। আগতে আমি নিজৰ পইচা কালেক্ট কৰি ঘূৰি লৈছিলোঁ নিজৰ ক্লাছক। আমাক কেলেণ্ডাৰ আনিব দিয়ে, ঘূৰি আনিব দিয়ে। প্ৰত্যেকটো ক্লাছত ঘূৰি গ'ল, কেলেণ্ডাৰো দেখা নাই। সিহঁতি বেঞ্চত আনচাৰ্ছ লিখি থৈছে। আগতে আমাৰ ঘৰত এইবোৰ নেখেলালে যে বেঞ্চত আনচাৰ্ছ লিখি। এইবোৰ কিন্তু ইমান হেৰি ক্লাছত দিছে ন এনেকুৱা। তোমাৰ সপোন থাকি গৈছিলে ন এনেকুৱা পঢ়াবলৈ। ক্লাছটো নাই খালী, কিন্তু তাই পঢ়াম বুলি কৈছে আজি। স্কুলত কিবা পাতিছে গাইজ। আমি ইণ্টাৰেষ্টিং কথা এটা কোৱাই নাই যে। আমি মানে ইজনীক মাতিয়ে নাপালোঁ স্কুলত। আমি আমি 11-12ত মাতিব লৈছিলোঁ আৰু এতিয়া চব আমি একেলগে ফুৰিব স্কুলখন ফুৰিব আহিছোঁ। মানে এইও ইয়াতে পঢ়া, ময়ো ইয়াতে পঢ়া। এই ছেকশ্যনটো বেলেগ আছিলে, মোৰ ছেকশ্যনটো বেলেগ আছিলে।
সেইকাৰণে মাতিয়ে নাপালোঁ আমি ইটো ছেকশ্যনত আছিলোঁ ইমান মাতি নাপাওঁ মানে আগতে হয় কি এইটো লাইব্ৰেৰী হ'বলা হয়নে আগতে আমাৰ লাইব্ৰেৰীটোত জাষ্ট এটা ৰুম আছিলে এইটো ইমান ডাঙৰ হল টাইপৰ হৈ গৈছে ন দেখিবলৈ বহি পেলাই পঢ়িবলৈও ধুনীয়াকৈ এগালমান জেগা চোৱা এতিয়াহে এইটো লাইব্ৰেৰী হ'ল আৰু আগতে আমাৰ এটা ৰুমত জাষ্ট কিতাপখন লৈ পেলাই আমি ঘৰলৈ যাওঁগৈ অঁ মানে এইবোৰ জ্ঞানী প্ৰচেছকেইটা আছিলে বাৰু কিতাপ তথাপিও কম গাইজ আগতেও নাছিলে এতিয়াও নাই ব'লা যাওঁ এয়া চাওক গাইজ প্ৰতিটো ফ্ল'ৰতে এটা এটা বাথৰুম মানে এটা নহয় এটা মানে ছেকশ্যন বাথৰুমৰ আগতে আমি সেইফালে ক'তনো দেখাম মই এইফালে দেখাই নাই কেমেৰাই কেপচাৰ কৰিব পৰা নাই সেইফালে মানে তলত সেই টিংখিনি পাৰ হৈ পেলাই আমি তালৈ যাওঁগৈ ৰাইজ বাথৰুমলৈ আৰু এতিয়া একদম ক্লাছৰ চাইডে বাথৰুম এতিয়া বাথৰুম দেখিছে গাইজ কিমান চাফা কি ফটো আমি কৰিছা খোলা যিহেতু খ্ৰীষ্টমাছ পাইছেহি গতিকে হলত কিবা প্ৰগ্ৰেম চলি আছিলে খ্ৰীষ্টমাছ ৰিলেটেডে এইটো হৈছে আমাৰ হলৰ বেক চাইডটো আৰু আমাৰ আগৰ বাথৰুমটো তো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই